কি হয়েছিল ঘটনাটা? এই স্নান করবার গেছিলাম, তারপরে কেমন কয় পিছন থেকে আওয়াজ দিতেছি, তারপরে আমি তো জানি না মানুষ আইতাছে, তারপরে সামনে হ্যাঁ, তারপরে এই চুলি মুঠি দইরা তারপরে খুয়াইছে, খুয়াইয়া নিয়ে তারপরে খাকাই দিছে, কামড় দিছে, তারপরে বুকে মধ্যে হাত দিছিল, আরো কি করেছে? আরো গলার মধ্যে টিপি দিছিল, মাকে কিবা করেছে নাকি? ভুগি দিছিল। বর্তমানে কেস দিছে থানা? হয়, বরগুলা থানা। লড়াটো আবার পরে চিনিব নাকি? না না না, বর্তমান কি কি বিচারিছে, কি চাই? নিয়ার বিচার। লড়াটার নাম কি আছে? রবিকুল, রবিকুল ইসলাম। চিনি পোৱা নাকি লড়াজন? নহয়। হয়, জয় শ্ৰীৰাম। আজি দুপৰীয়া সময়ত এজনী ছোৱালী আৰু ছোৱালীৰ মা হালদিবাৰী নদীৰ ওচৰত গা ধুই থকা আৰু কাপোৰ ধুই থকা অৱস্থাতে নদীৰ সিপাৰৰ পৰা এজন বাংলাদেশী মূলৰ মুছলমান সাঁতুৰি আহি ছোৱালীজনীক প্ৰথমে হাউতি ধৰি আক্ৰমণ কৰে আৰু ঘাৰে এনেকৈ কামুৰি ঠামুৰি দিয়ে ছোৱালীজনীক। তাৰপিছত ছোৱালীজনীৰ মাকে ছোৱালীক ৰক্ষা কৰাৰ কাৰণে আগুৱাই যায়। আগুৱাই যোৱাৰ ফলত ছোৱালীৰ মাককো আক্ৰমণ কৰে। তাৰপিছত তেনেকৈ এটা ভালেখিনি সময় হুলস্থুল হৈ থাকে। সেই পৰ্যায়তে চিঞৰ বাখৰ কৰাৰ ফলত কিছু মানুহ আগুৱাই আহে। তাৰ ফলতে ল'ৰাজন তাৰ পৰা পলায়ন কৰে আৰু ল'ৰাজনৰ নাম হ'ল ৰফিকুল ইছলাম। তো আজি বৰগোলা আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিছে। তো আমাৰ ৰাষ্ট্ৰীয় প্ৰশাসনৰ দাবী, যোৱা দুদিন আগতে নলবাৰীত যি ঘটনা হ'ল, ছোৱালীজনী আজিও চিকিৎসাধীন হৈ আছে আৰু তেখেতৰ ককায়েক হানি খুচি হত্যা কৰি দিলে। এই দুদিনেই হোৱা নাই, আকৌ অভয়পুৰীৰ এই হালদিবাৰীত এই ধৰণৰ এটা জঘন্য ঘটনা ঘটি গ'লে, গতিকে আমাৰ প্ৰশাসনৰ ওচৰত দাবী যে 12 ঘণ্টাৰ ভিতৰত সেই কাল্পিতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু CM ছাৰকো এটা অনুৰোধ জনাইছোঁ যে এই ধৰণৰ ঘটনাত আপুনি DC ছাৰক, SP ছাৰক হস্তক্ষেপ কৰি কঠোৰ শাস্তি বিহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এই ধৰণৰ ঘটনা ঘটি আছে। গতিকে আমি হিন্দু সমাজ কেৱল আমি ধৈৰ্য ধৰি সহ্য কৰি আমি নাথাকিম। আমি কিন্তু বাধ্য হ'ম আন্দোলন কৰাৰ কাৰণে। আৰু আমি যদি আন্দোলন কৰাৰ কাৰণে বাধ্য হওঁ, তেতিয়া হিন্দু মুছলমানৰ এটা যুদ্ধ ঘটনাৰ এটা সৃষ্টি হ'ব। গতিকে খিলঞ্জীয়া অসমীয়া হিন্দু এই ধৰণে আমি সুৰক্ষিত নোহোৱা হৈছোঁ। আমাৰ হিন্দু ছোৱালী বোৱাৰী সুৰক্ষিত নোহোৱা হৈছে দুদিন পিছে লাভ জিহাদৰ ঘটনা। গতিকে আমি সহ্য নকৰোঁ। আমি দাবী জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়ক, নহ'লে আমি ৰাষ্ট্ৰীয় সংঘলৈ তীব্ৰ আন্দোলন কৰাৰ কাৰণে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে লাভ জিহাদৰ ক্ষেত্ৰত খুব কঠোৰ পৰিস্থিতি অৱলম্বন কৰিছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? হয়, আমি ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত কেৱল এই ধৰণৰ শাস্তি দি থাকিলেই নহ'ব, আইন ব্যৱস্থা আনিব লাগিব। কাৰণ আইন নহ'লে এওঁলোকে এই ধৰণৰ ঘটনাত ভয় নোখোৱা হৈছে যি আইন আছে। গতিকে ইয়াতকৈ কঠোৰ আইন এটা ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী জনাইছোঁ।